হেমলতা হেণ্ডিক মেমৰিয়েল ইনষ্টিটিউটৰ পৰা 97.4% হৈ পিনি উত্তীৰ্ণ হৈছোঁ আৰু মই লগতে অসমীয়াত 100ৰ ভিতৰত 100 পাইছোঁ। মই গোটেই স্কুলখনক ধন্যবাদ জনাব খুজিছোঁ, লগতে আমাৰ প্ৰিন্সিপাল পিতৃ মেম আৰু গোটেই শিক্ষক শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জনাইছোঁ আৰু মোৰ মা দেউতা তেখেতসকলকো ধন্যবাদ জনাব বিচাৰিছোঁ। তাৰপিছত তুমি অসমীয়া বিষয়ত 100ৰ ভাগত পঢ়াটো ইম্পৰ্টেণ্ট হয়। ইংলিছ বা অসমীয়া মিডিয়াম বুলি কোনো কথা নাই আৰু মা দেউতাহঁতেও মোক সহায় কৰিছিলে বহুত অসমীয়া পঢ়োঁতে মেলোঁতে। মই ইঞ্জিনিয়াৰ হ'ব খুজিছোঁ কম্পিউটাৰ ছায়েন্স বিভাগত, আৰু মই BTech কৰাৰ পাছত মই FCAT এক্সামটো দিব খুজিছোঁ, বিচাৰিছোঁ। হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউট স্কুলখন 1962 চনতে পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱৰ তেখেতৰ পৰিবাৰ নামত আৰম্ভ কৰিছিলে আৰু তেখেতৰ এইখন প্ৰথম ইংলিছ মিডিয়াম স্কুল আমাৰ উজনি অসমৰ। আৰু এইবাৰ ক্লাছ 10 আমি এই অনুষ্ঠানটো আজি কৰিছিলোঁ। আমাৰ ক্লাছ 10 বোৰ্ড এক্সাম CBSE ক্লাছ 10 বোৰ্ড এক্সাম যি পাছ কৰিলে তেওঁলোকৰ কাৰণে, আৰু ইয়াতে আমাৰ 100% ৰিজাল্ট হৈছে, সকলোৱে ভাল পাৰ্চেণ্টেজ লৈ পাছ কৰি গৈছে। তাৰে আমাৰ হায়েষ্ট পাৰ্চেণ্টেজ হৈছে স্থিতি বৰাই পাইছে, তেখেতৰ পাৰ্চেণ্টেজ 97.4%, আৰু অসমীয়া বিষয়ত তেওঁ 100ৰ ভিতৰত 100% পাবলৈ সক্ষম হৈছে। আমাৰ ক'ব লাগিব তেখেতৰ ষ্টুডেণ্টগৰাকীৰ একাগ্ৰতা, ধৈৰ্য, আৰু তাৰোপৰি আমাৰ শিক্ষকসকলে যথেষ্ট কেয়াৰ লয় যাতে তেওঁলোকে ভাল নম্বৰ পাবলৈ সক্ষম হয়। তাৰোপৰি আমাৰ স্কুলত প্ৰত্যেকজন ষ্টুডেণ্টক ব্যক্তিগতভাৱে প্ৰত্যেকজন টিচাৰে কেয়াৰ লয়। আৰু আমি আৰু এটা কথা জানিবলৈ পাই সুখী হৈছোঁ যে এই বছৰৰ পৰা আমাৰ স্কুলত ক্লাছ 6 অনৱাৰ্ডছ মেৰিট কাম নিড স্কলাৰশ্বিপ দিবলৈ, জলপানি দিবলৈ আমাৰ স্কুল মেনেজমেণ্টে ডিচাইড কৰিছে, আৰু সেই মৰ্মে এইবাৰ 3জন ছাত্ৰ ছাত্ৰীক আমাৰ স্কলাৰশ্বিপ দিয়া হৈছে। আৰু আমাৰ এই স্কুলৰ পৰা এইবাৰ 82% ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। আমি তেওঁলোকক হায়েষ্ট পাৰ্চেণ্টেজ পোৱা ছাত্ৰীগৰাকীক স্থিতি বৰাক তেখেতক এখন গামোচা, মেডেল আৰু আমাৰ স্কুল চাৰ্টিফিকেট আৰু নিউজ লেটাৰ দিয়া হৈছে। বাকী 80 এবাভ আমি সকলো ছাত্ৰ ছাত্ৰীকে সম্বৰ্ধনা জনোৱা নাই, আমি এটা মাৰ্জিন ৰাখিছোঁ, তেওঁলোকক আমি প্ৰত্যেক বছৰে সম্বৰ্ধনা জনাম। তেওঁলোকক যিসকলে 80 এবাভ পাইছে তেওঁলোকক আমি চাৰ্টিফিকেট, নিউজ লেটাৰ আৰু এটা মেডেল, গোল্ড মেডেল দিয়া হৈছে।